কাইলৈ পুৱা ৮ বজাৰ পৰা হাটশিঙিমাৰী ষ্টাৰ কেয়াৰ মেডিকেলত অনুষ্ঠিত হ'ব বিনামূলীয়া চিকিৎসা শিবিৰ। গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালৰ উদ্যোগত ৫গৰাকী বিশেষজ্ঞ চিকিৎসকৰ দলে হাটশিঙিমাৰী অঞ্চলৰ ৰোগীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিতৰণ কৰিব ঔষধ। ইতিমধ্যে মাৰোৱাৰী হাস্পতালৰ ৫গৰাকী চিকিৎসকৰ দল আহি উপস্থিত হৈছে ষ্টাৰ কেয়াৰ মেডিকেলত। মহিলাসকলৰ বাবে মহিলা চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সকলো প্ৰকাৰৰ বেমাৰৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব গুৱাহাটী মাৰোৱাৰী হাস্পতালে। হাটশিঙিমাৰী অঞ্চলৰ ৰোগীসকলে কাইলৈ পুৱা ৮ বজাত হাটশিঙিমাৰী ষ্টাৰ কেয়াৰ মেডিকেলত উপস্থিত হৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ মাৰোৱাৰী হাস্পতালৰ চিকিৎসা সঞ্চালক ডাক্তৰ জয়ন্ত প্ৰসাদ শৰ্মাই ৰাইজক আহ্বান জনাইছে। মই ডক্টৰ জয়ন্ত প্ৰসাদ শৰ্মা, গুৱাহাটীত স্থিত মাৰোৱাৰী হস্পিটেলৰ স্বাস্থ্য সঞ্চালক। আমি আজি হাটশিঙিমাৰী আপোনালোকৰ আগত আহি খুব আনন্দিত হৈছোঁ, কাৰণ অহা কাইলৈ আমি ইয়াত এটা স্বাস্থ্য শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ তথা ঔষধ ডিষ্ট্ৰিবিউশ্যন কৰা যাব। আমি দেখিলোঁ যে হাটশিঙিমাৰাত ষ্টাৰ মেডিকেল কেয়াৰ এণ্ড ডায়েগনষ্টিক্স এণ্ড ৰিচাৰ্চ চেণ্টাৰ লিমিটেড এক উপযুক্ত জেগা, যিসকল আমাৰ সহযোগী হ'ব এই যাত্ৰাত। আমাৰ লক্ষ্য হ'ল আমাৰ মাৰোৱাৰী হস্পিটেল ১০৭ বছৰ পুৰণি অনুষ্ঠান এটা, আৰু ১০৭ বছৰে আমি ৰাইজক সেৱা আগবঢ়াই আহিছোঁ। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে আমাৰ হস্পিটেলৰ মূল লক্ষ্য হেল্থ কেয়াৰ উইদিন দ্য ৰিচ অফ এভৰি ওৱান, অৰ্থাৎ দুখীয়া হওক, ধনী হওক, খুৰা হওক, লেঙেৰা হওক, বোবা হওক, আমি ভেদভাৱ নকৰাকৈ সকলোকে কেনেকৈ আমি স্বাস্থ্য সেৱাটো আগবঢ়াব পাৰোঁ। আৰু ২ নম্বৰতে আপোনালোকে সকলোৱে জানে যে আমাৰ আজিকালি ঔষধৰ দাম, ডায়েগনষ্টিক টেষ্টৰ দাম, ডাক্তৰৰ দাম কিমান খৰচ হয়, আৰু ৰোগী এজন হস্পিটেলত যেতিয়া হ'ব লাগে পকেটৰ পৰা কিমান টকা খৰচ যায়। গতিকে আমি কিমান কম খৰচত যাতে উন্নতমান চিকিৎসা আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্য লৈ পেলাই আমি আজি ইয়াত আহিছোঁ হাটশিঙিমাৰাত। অহা কাইলৈ আমাৰ হেল্থ চেকআপ হ'ব, য'ত নেকি আমাৰ হস্পিটেলৰ পৰা আমি ৬জন বিশেষজ্ঞ ডক্টৰ লৈ আহিছোঁ নানা প্ৰকাৰৰ বেমাৰ চাবৰ কাৰণে। মই নিজে এজন শল্য চিকিৎসক, যোৱা ৩৬ বছৰ 36 ইয়াৰ্ছ মোৰ অভিজ্ঞতা। মই খালী শল্য চিকিৎসাই নহয়, বাকী বেমাৰো চিকিৎসা কৰোঁ। লগত আমাৰ 2গৰাকী গাইনী বিভাগৰ ডক্টৰনী আছে, মেডিচিন বিভাগৰ ডক্টৰনী আছে, আৰু ইউৰ'লজিষ্টৰ লগত আমাৰ লগত আছে। গতিকে আমি ৬জন ডক্টৰ অহাকালি আপোনালোকৰ আগত ইয়াত যিমান আমাৰ ৰোগী আহে আমি চাব চেষ্টা কৰিম, তেওঁলোকক সঠিক পৰামৰ্শ দিবৰ কাৰণে চেষ্টা কৰিম, আৰু যিখিনি অস্ত্ৰোপচাৰ দৰকাৰ হয় বা ফাৰ্ডাৰ ট্ৰিটমেণ্ট কিবা দৰকাৰ হয় সেইবোৰ আমি আমাৰ হস্পিটেলত যাবৰ কাৰণে আমি আমন্ত্ৰণ দিম। ইয়াত মই 2টা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হস্পিটেলত চৰকাৰে যিখিনি সেৱা আগবঢ়াইছে, ধৰক আয়ুষ্মান কাৰ্ডেই হওক বা বেলেগ বেলেগ স্কীমেই হওক, গোটেইখিনি স্কীম আমাৰ হস্পিটেলটো আপোনালোকে পাব।